যাইবা জানিলিহু আমি ঋষি খাপ বাব ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী তোমার শরণ নেদেখি কনেকো থাকিবে নপাৰো হৰি তুমি এৰিলা তো চাৰি পান প্ৰভু অৱশ্যেকে যাইব মৰি তুমি তপ পুণ্য তুমি বিনে শূন্য দেখো ইটো তিজগত কাপুণ্য কৰো চৰণত ধৰো নিউকু মকল গত অৰাম তোমাৰ শৰণ পঙ্কজ পুজিবে কত পুণ্যে পাইলু লাগ বাপ জগন্নাথ নকৰানাথ ভগতক তুমি ত্যাগ। এতিয়া উদ্ধৱ মহন্তই এই কথাটো কৈছে গীতাঞ্জলি কৰি, অৰ্থাৎ হাতযোৰ কৰি মাত গদগদ হৈছে, শোকত তেওঁ অত্যন্ত ম্ৰিয়মান হৈ গৈছে। হৈ ভগৱন্তক কৈছে যে বংশক তুমি সংহৰি এই ধৰাধাম এৰি যে তুমি যাবা মই ভালকৈ জানিলোঁ, আৰু ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা, তুমি জগতৰ স্বামী হয়। এতিয়া ঋষি সাপ আমি যদি তাত্ত্বিকভাৱে চাওঁ, ঋষি সাপ আমাৰ প্ৰত্যেকৰ লগতেই ঋষি সাপ কিন্তু লাগি আছে। এই সাপটো জন্ম মুহূৰ্ততেই আমি লৈ আহিছোঁ। গতিকে ঋষি সাপ থকাৰ কাৰণে আমাৰ এই কায়িক ক্লেশবিলাক, দুখ যন্ত্ৰণাবিলাক আমাৰ অবিৰাম গতিত হৈ আছে। গতিকে সেই সাপো ভগৱন্তই খণ্ডন নকৰিলে। ঋষি সাপটোতো তেখেতে খণ্ডন কৰিব পাৰিলে হয়, কাৰণ ঋষি মুনিসকলক যাদৱ কুলে উপলম্ভা কৰিলে। উপলম্ভা কৰোঁতে সেইসকলে ক্ৰোধিত হৈ যিটো সাপ দিলে, এই সাপটো ভগৱন্তই খণ্ডন কৰিব পাৰিলেহেঁতেন, কিন্তু এইটো পূৰ্বজন্মৰ এটা সংস্কাৰ আৰু ভগৱন্তৰ লীলা, ইয়াত লীলা সোমাই আছে। গতিকে যিটো সাপত যিটো মখলৰ সৃষ্টি হ'ল, সেই মখলটো পোনপ্ৰথমে কাক দিবগৈ লাগিছিল? ভগৱন্তৰ ওচৰলৈ নিব লাগিছিল, কিন্তু কাৰ ওচৰলৈ নিলে? উগ্ৰসেনৰ ওচৰলৈ। এইটো ভগৱন্তৰ লীলা, কাৰণ মোৰ ওচৰলৈ অহাৰ লগে লগে মই ইয়াৰ ওপৰত সিদ্ধান্ত দিব লাগিব। গতিকে যিহেতু ৰজা উগ্ৰসেন, গতিকে তেওঁৰ ওচৰত দিলেগৈ, দিয়াৰ লগে লগে উগ্ৰসেনে সিদ্ধান্ত দিলে যে এইটো শিলত ঘঁহি পিহি ইয়াক নাইকিয়া হৈ পেলোৱা, নদীত উটুৱাই দিয়া। গতিকে ইয়াত সেইকাৰণেই কৈছে যে ঋষি সাপো তুমি ব্যৰ্থ নকৰিলা, কাৰণ যিটো সংস্কাৰ অনুসৰি হ'বলগীয়া সেইটো ভগৱন্তয়ো কেতিয়াও সেইটো খণ্ডন নকৰে। এতিয়া উদাহৰণ হিচাপে মহাভাৰততে আছে।
যেতিয়া অভিমন্যুক বধ কৰে তেতিয়া দ্ৰৌপদীয়ে কৃষ্ণকে ধৰিলে, সম্বন্ধত দাদা কৃষ্ণক ধৰিলে যে তোমাক মই জানো, তুমি জগতৰ হৰ্তা কৰ্তা, তুমিয়ে এই সৃষ্টি স্থিতি লয় প্ৰলয়, তুমিয়ে গৰাকী, কালৰো কাল মহাকাল, তুমি বিধি বিধানো তুমি খণ্ডন কৰিব পাৰা, খণ্ডন কৰিব পৰা হৈও মোৰ এই নাতিটো তুমি কিয় বধ কৰিলা? এই কৌৰৱ যে সপ্তঋষিয়ে বধ কৰিছিল সেই কথাটো কোৱা নাই, কৃষ্ণকে কৈছে যে তুমি কালৰ কাল মহাকাল, গতিকে তুমিয়ে বধ কৰিছা, কিয় বধ কৰিলা তুমি? তেতিয়া কৃষ্ণই দেখিলে যে মোৰ আচল স্বৰূপটো দ্ৰৌপদীয়ে জানিলে। তেতিয়া দ্ৰৌপদীক বুজাই দিছিল যে মই জগতৰ ঈশ্বৰ হ'লোঁ, যিটো বিধতাৰ বিধান তাত মই কেতিয়াও হস্তক্ষেপ নকৰোঁ। মই কৰিব পাৰোঁ, যদি কৰোঁ তেতিয়াহ'লে মোৰ অৱতাৰ ধৰা কাৰ্যটো সফল নহ'ব। গতিকে আমি এই সংসাৰত দুখ যান্ত্ৰণা ভোগ কৰিবলৈ আহিছোঁ, সুখ নহয়। কিন্তু এতিয়া মহাভাৰতৰ কুৰুক্ষেত্ৰ, মৰিলে স্বৰ্গ তৰিলে দেশ কথাষাৰ আছে। মহাভাৰতৰ যুদ্ধখনত সেই কথাটো প্ৰতিপন্ন হৈছে। মৰিলে স্বৰ্গ তাৰমানে ধৰ্মযুদ্ধ, সেই যুদ্ধত যোনে প্ৰাণ ত্যাগ কৰে সেইসকল স্বৰ্গলৈ যাব, আৰু যদি তৰে তেতিয়াহ'লে দেশ ৰাজ্য শাসন কৰিব পাৰিব। ৰাজ্য শাসনত কি আছে? দুখ যান্ত্ৰণাই আছে। গতিকে জীয়াই থকা হ'লে কান্দিবলগীয়া হয়, যোৱাসকল গুচিয়ে গ'ল। সেইকাৰণে ইয়াত পিছৰ কথাখিনিত আনিছে, চাওক, তোমাৰ চৰণ নেদেখি খনেকো থাকিব নপাৰো হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যক যাইব মোৰ। তুমি যদি নাথাকা ময়ো নাথাকিম। এতিয়া চাওক, তেওঁ যদি আমাক এৰা দিয়ে আমি থাকিমনে বাৰু? তেওঁ পৰমাত্মা, আমি জীৱাত্মা। সেই পৰমাত্মাই আমি শুদ্ধ শুদ্ধ অংশ। তেওঁ যদি নাথাকে আমিও নাথাকোঁ। এই নশ্বৰ দেহটো পঞ্চভূতত আমাৰ বিলীন হৈ গুচি যাব। তেওঁ থকাৰ কাৰণে আমি চৈতন্য হিচাপে আছোঁ। তেওঁ গুণ চৰিত্ৰ এতিয়া শ্ৰৱণ কীৰ্তন কৰি আছোঁ। তেওঁ যি মুহূৰ্ততে এৰা দিয়ে মৰা কাঠৰ নিচিনাকৈ আমি পৰি থাকিম, একো কাম নাইকিয়া। গতিকে এই দৰ্শনটোৱে এইটোৱে বুজাইছে যে তুমি জীয়াই থাকোঁতেই তেওঁক লাভ কৰা। আমি জীয়াই থাকোঁতে তেওঁক লাভ কৰিব লাগিব। মৰা মানুহক কোনোবাই সেৱা পূজা কৰে জানো? নকৰে। জীয়া মানুহজনকহে সেৱা পূজা কৰে। গতিকে যুগটো কলি যুগ, আপুনি ভগৱন্তক ক'ত পাব? ভগৱন্ত উদ্ধৱ মহন্তক কৈছে, উদ্ধৱক শেষত ইয়াত সিদ্ধান্ত দিব যে তুমি, মই যেতিয়া যাম এই দ্বাৰকাখন 7 দিনৰ ভিতৰত ডুব যাব, তুমি ইয়াত কিন্তু নাথাকিবা, তুমি বদৰিকাশ্ৰমলৈ গুচি যাবা। অলকানন্দা দৰ্শন কৰি তুমি বদৰিকালৈ গুচি যাবা। তা বদৰিকাত কি আছে? সমস্ত ব্ৰাহ্মণ ঋষিমুনিসকল তাত আছে। আৰু ব্ৰাহ্মণ ঋষিমুনিসকলে কি কৰি আছে? বেদ শ্ৰৱণ কীৰ্তন কৰি আছে। বেদ হ'ল ভগৱন্তৰ বাণী, অৰ্থাৎ ভগৱন্তৰ গুণ চৰিত্ৰ তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰি আছে। এতিয়া ক'ত থাকি? বোলে ভকত য'ত, মোৰ গুণ চৰিত্ৰ য'ত শ্ৰৱণ কীৰ্তন কৰি থাকে তাত মই বিদ্যমানে থাকোঁ। আৰু ক'ত থাকিম? সিদ্ধান্ত দিছে যে ভাগৱতত মই বাংময় মূৰ্তি হিচাপে থাকিম। বাংময় মানে শব্দৰ গাঁথনি, শব্দ হিচাপে তেওঁ থাকিব। আৰু যেতিয়া এই ভাগৱত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন হৈ থাকিব, তেওঁ সাক্ষাতে থকা বুলি পেলাই তেখেতে উদ্ধৱ মহন্তক প্ৰকাশ কৰিছে। গতিকে আমি ভকতেই ভাগৱত,
ভকতক যিদিনাখনলৈকে সেৱা পূজা আমি কৰিব নোৱাৰিম সেইদিনাখনলৈকে কিন্তু আমাৰ কোনো ভকতি হোৱা নাই। সেইকাৰণে ভগৱন্তই নিজে কৈছে যে ভকতক পাই নকৰে হৰিশ, মোক পাইলে সিটো পাপী কৰিবক কি। মোক পালে কি কৰিব সেইজন পাপী? ভকতক পাই যিজনে হৰিশ নকৰে, আনন্দ নকৰে। গতিকে ভকতেই ভগৱান, ভকতেই ভাগৱত। আৰু সিদ্ধান্ত দিছে যে কলি যুগে ভকতেহে হৰি অৱতাৰ। গতিকে আমি জীয়াই থাকোঁতেই আমি ভকতক সেৱা পূজা কৰিব লাগিব, তেতিয়াহে আমি ভগৱন্তৰ সান্নিধ্য লাভ কৰিম। গতিকে তেওঁ যেতিয়া নাথাকিব আমিও নাথাকিম। সেইকাৰণে উদ্ধৱ মহন্তই কৈছে যে তুমি গ'লে ময়ো প্ৰাণ ত্যাগ কৰিম। গতিকে তুমি থকাৰ কাৰণেহে মই আছোঁ, এই কথাটো ইয়াত প্ৰকাশ কৰিছে। তাৰপিছতে ইয়াত ক'লে কাপুণ্য কৰি চৰণত ধৰিছে যে মোকো লগত লৈ যাওঁ, তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰা অনাথ, ভকতক তুমি ত্যাগ। এতিয়া তোমাৰ চৰণৰ পুজিবৰ কাৰণে কত পুণ্যৰ ফলতহে মই লাভ কৰিছোঁ। গতিকে সেইকাৰণে কৈছে যে বাপ জগন্নাথ, জগতৰ নাথ, মোক অনাথ নকৰিবা, ভকতক তুমি ত্যাগ নকৰিবা। আৰু উদ্ধৱ মহন্তই নিজকেই ভকত বুলি পৰিচয় দিছে। গতিকে এই পৰিচয়টো আমিও দিব পাৰিব লাগিব। কোনদিনাখন পাৰিম? যিদিনাখন উদ্ধৱে কোৱা কথাখিনি আমি পালন কৰিম, অনুধাৱন কৰিম, বুজিবলৈ চেষ্টা কৰিম, কাৰ্যত পালন কৰিম, সেইদিনাখনহে ময়ো ক'ব পাৰিম যে মই ভকত। গতিকে আজি উদ্ধৱ মহন্তই তেওঁক কাতৰ প্ৰাৰ্থনা কৰিছে যে তুমি যেতিয়া যাবা মোকো লগত লৈ যোৱা, তুমি যদি মোক এৰি থৈ যোৱা মই প্ৰাণ ত্যাগ কৰিম। এই কথাখিনি তেখেতে যিজন পৰম পিতা, পৰম পুৰুষ, যিজন চৈতন্য শক্তিৰ গৰাকী, সেইজনক কৈছে। জগন্নাথ, জগতৰ নাথ, আমি কিন্তু সমস্তই অনাথ। কিন্তু আমি গায়ে আছোঁ ঘোষাত, আমি জ্বৰ, তেওঁৱে চৈতন্য, ব্ৰহ্মা আদি কৰিতো কেইবাবাৰো গোৱা গৈছে। গতিকে আমি অচেতন হৈ আছোঁ। এতিয়া অচেতনসকলক চেতনা শক্তি কোনে দি আছে? প্ৰভু ভগৱন্তই দি আছে। গতিকে এই জগতৰ নাথজনক কৈছে যে এই অনাথ ভকতজনক তুমি কেতিয়াও ত্যাগ নকৰিবা। সময় অমিত তোমাৰ চৰিত, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাব নেৰৈত জো পাও, বিষয়কো পৰিহৰে, শয়নে ভোজনে স্নান গৈপস্থানে, সদায় সেৱা কৰোঁ আমি, তোমাক দেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিবো স্বামী, ৰাম
বস্ত্ৰ অলংকাৰ তোমাৰ উচিত সহায়া দোহাই আছে চিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া হে ৰাম জানি জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ যিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু বনু তাহাতো আছে বিঘিনি। কৃষ্ণ এতিয়া চাওক, যিটো কাটৰ প্ৰাৰ্থনা, যিখিনি তেখেতে উদ্ধৱ মহন্তই ভগৱন্তৰ আগত আবেদন কৰি আছে, এই কথাখিনি ইমানেই গুৰুত্বপূৰ্ণ আৰু এই কথাখিনি আমাৰ প্ৰত্যেকৰে জীৱনত কৰিবলগীয়া, বুজিবলগীয়া এইখিনি কথা। কাৰণ এই কথাখিনিৰ জৰিয়তে আমাক ভগৱন্তৰ প্ৰতি আমাৰ আসক্তি কেনেকৈ বাঢ়িব, ভগৱন্তৰ প্ৰতি প্ৰেম কেনেকৈ বাঢ়িব, সেই কথাটোৱে এটা চূড়ান্ত নিদৰ্শন ইয়াত দাঙি ধৰিছে যে সৌম্যকে অৰ্মিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেয় তজু পাৱ বিষয়কো পৰিহৰে। এতিয়া এই বিষয় কেতিয়া আমাৰ ত্যাগ হ'ব? যেতিয়ালৈ তেওঁৰ প্ৰতি অনুৰাগ নাহিব। অনুৰাগ আহিলেহে প্ৰেম হ'ব। গতিকে আমি আসক্তিটো কেনেকৈ বাঢ়িব? এইটো একমাত্ৰ এই সাধু সংগৰ জৰিয়তেহে এই আসক্তিটো আমাৰ বাঢ়িব। আৰু যিদিনাখন আমি জানিম যে মোৰ এই জীৱনটো মানৱলৈ ৰূপান্তৰিত কৰিম, মানুহ হিচাপে মই পৰিচয় দিম। গতিকে আজি আমাৰ এই আঞ্চলিকৰ অধ্যয়ন চক্ৰ ভাগত এটা তাত্ত্বিক দিশৰ কথা ওলাইছিল যে অসুৰ এই হিৰণ্যকশিপু হিৰণ্যাক্ষ, আমাৰ উমা বাপজনাই সুন্দৰ ব্যাখ্যা দাঙি ধৰিছিলে, 3টা জন্মৰ পিছত তেওঁলোক গতি লাভ কৰিছে। এতিয়া আমিও 3টা জন্ম কিন্তু আমি পাইছোঁ আৰু আমি 3বাৰ মৰিব লাগিব। গতিকে আমাৰ এই জীৱনত 5টা কিন্তু আমি উৎকৰ্ষ সাধন কৰিব পৰা ব্যৱস্থা শাস্ত্ৰই দিছে। কিন্তু এতিয়া আমি জন্ম মুহূৰ্ততে আমি পশুত্ব জ্ঞান, পশুৰ সৈতে আমাৰতো একো পাৰ্থক্য নাই। জন্ম গৰু, ছাগলী, কুকুৰ, মেকুৰী, হাঁহ, কুকুৰা, পাৰ যেনেকৈ জন্ম হৈছে আমিও তেনেকৈ জন্ম হৈছোঁ। গতিকে এই পশুত্বৰ এই গুণবিলাক, পশুৰ গুণবিলাক কি? আসুৰিক স্বভাৱ। এই আসুৰিক স্বভাৱবিলাক আমাৰ যিদিনাখন নাইকিয়া হ'ব, সেইদিনাখনেই আমাৰ প্ৰকৃত মনুষ্যত্বটো আমি পাম, মানুহ হিচাপে আমি পৰিচয় পাম। গতিকে শাস্ত্ৰই সেই কথাটোকে ইয়াত কৈছে যে তুমি কিহৰ দ্বাৰা উত্তৰণ ঘটিব পাৰিবা, সেই দৰ্শনটো দিছে। এতিয়া মনুষ্যত্বৰ যেতিয়া আমি গৰাকী হ'ম, অৰ্থাৎ সত্ত্বগুণ যেতিয়া আমি অনুসন্ধান কৰিম, সত্ত্বগুণবিলাক যেতিয়া আমি গ্ৰহণ কৰিম, লৈ থাকিম, পালন কৰি থাকিম, এই সত্ত্বগুণৰ পৰা তেতিয়া মনুষ্যত্বক নি দেৱত্ব গুণৰ অধিকাৰী কৰিব। এতিয়া দেৱত্ব গুণ কোনবিলাক? যি
এতিয়া দেৱতাসকলৰ যিবিলাক আমাৰ শুদ্ধ সত্যমতী দেৱৰ সম্পত্তি বুলি কোৱা যায়। আমাৰ মতিটো শুদ্ধ হ'ব লাগিব, সৎ কথাই চিন্তা কৰিব লাগিব, সৎ ভাৱনাই আমাৰ থাকিব লাগিব, হৃদয় আনৰ দুখত দুখী হ'ব লাগিব, আনৰ সুখত সুখী হ'ব লাগিব, মান অপমান বুলিবলৈ কোনো নাথাকিব, ভেদভাৱ যে আমাৰ নাথাকিব। যেতিয়া আমাৰ সমদৰ্শন হ'ব তেতিয়া আমি কি কৰিম, দেৱত্ব গুণটো অতিক্ৰম কৰি মহাপুৰুষত্ব গুণটো আমি লাভ কৰিব পাৰিম। গতিকে সেই মহাপুৰুষত্ব গুণ কোনে লাভ কৰিছিল? আমাৰ গুৰুজনা দুইজনা ওচৰতে আছিল। শংকৰদেৱ গুৰুজনা আৰু মাধৱ পুৰুষৰ গাত সেই গুণবিলাক বিদ্যমান আছিল, স্পষ্টভাৱে আছিল। আৰু শংকৰদেৱ যে ঈশ্বৰৰ অংশ, সেইটো মাধৱদেৱেহে একে পৰিস্ফুটভাৱে পৰিষ্কাৰভাৱে তেওঁক উপলব্ধি কৰিছিল, জানিছিল, দেখিছিল। গতিকে এই মহাপুৰুষত্ব গুণ যেতিয়া অতিক্ৰম কৰিব তেতিয়াহে ঈশ্বৰত্ব গুণ লাভ কৰিব পাৰিব। এই পাঁচটা ব্যৱস্থা কিন্তু মানুহৰ জীৱনত আছে, মানৱৰ জীৱনত আছে। গতিকে এই পাঁচটা গুণ অধিকাৰী হ'বলগীয়া হ'লে আপুনি পৃথিৱীৰ সমস্ত জ্ঞান আহৰণ কৰক নহ'ব, পৃথিৱীৰ সমস্ত কৰ্ম কৰক নহ'ব। এই জ্ঞান কৰ্মৰ লগত আপুনি ভক্তি সংযোগ কৰিব লাগিব। ভক্তিয়েহে সেই পৰ্যায়টো পোৱাবগৈ পাৰিব। গতিকে উদ্ধৱ মহন্তৰ দৰে আপুনি ভগৱন্তৰ কাৰণে কান্দিব লাগিব। ভগৱন্তই খুৱাইছে, ভগৱন্তই কৰাইছে, ভগৱন্তক কৰ্ম কৰিছোঁ, তেখেতক আমি দিবলগীয়াখিনি দিছোঁ। এই যিটো আমাৰ চিন্তা চৰ্চা, ইয়াত কৈছে যে তোমাৰ লগত শয়ন কৰিছিলোঁ, তুমি খাইয়া মই খাইছিলোঁ, তুমি পিন্ধিয়া মই পিন্ধিছিলোঁ, গতিকে তোমাক এৰি মই কেনেকৈ থাকিম। সেইকাৰণে ইয়াত কৈছে জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাতো আছে বিঘিনি। গতিকে এইবিলাকতো কি কৈছে, বিঘিনি আছে। তেওঁ বহুত পুণ্য কৰি ব্ৰহ্মপদ লাভ কৰিব পাৰে, ব্ৰহ্মলোক তেওঁ লাভ কৰিব পাৰে, তপ জপ ধ্যান ধাৰণা এইবিলাকৰ জৰিয়তে। কিন্তু যিটো ব্ৰহ্ম সুখৰ, ব্ৰহ্মপদৰ ওপৰত মুখ্য সুখ, সেই সুখটো কিন্তু লাভ কৰিব নোৱাৰে। গতিকে সেই মহাসুখটো ক'ত লাভ কৰিব? একমাত্ৰ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে, সাধুৰ সংগৰ মাধ্যমেদিহে লাভ কৰিব পাৰিব। এতিয়া আমাৰ বহুতে বয়স হোৱা নাই ভাগৱত শুনিবলৈ, ভকতৰ সংগত যাবলৈ এই ভাৱনা ৰাখে। বহুতসকলে অজুহাত দেখুৱায়, মোৰ ঘৰত অসুবিধা, কিবা কিবি বহুতখিনি অজুহাত দেখুৱায়। কিন্তু শাস্ত্ৰই এটা কথা কৈছে যে কৃষ্ণৰ গুণ চৰিত্ৰ য'ত, অৰ্থাৎ বাংময় মূৰ্তি য'ত ভাগৱত শ্ৰৱণ কীৰ্তন হৈ থাকে, আপুনি এখোজ আগবঢ়াওক। 10টা অশ্বমেধ যজ্ঞ কৰাৰ পুণ্য আপুনি লাভ কৰিব, এখোজ আগবঢ়ায়। এতিয়া বয়স হোৱা নাই, কেতিয়া বয়স হ'ব? শাস্ত্ৰই 100 বছৰ আয়ুস দিছে, 50 বছৰ টোপনি মাৰোঁতে গ'ল, আধা তাৰমানে শুওঁতে গৈছে। 50 বছৰ আছে, 50 বছৰত 20 বছৰ কাল ধিটিঙালি কৰোঁতে গ'ল। তাৰপৰা 10 বছৰত সাংসাৰিক কিবা কিবি কৰোঁতে গ'ল। এতিয়া আপোনাৰ বয়সেইচোন নাই। কোনদিনাখন আপুনি মানুহ হিচাপে পৰিচয় পাব? সময়টো নাই। গতিকে ইয়াত 5 বছৰৰ পৰা ভকতি কৰাটো বহুত উদাহৰণ দিছে। ধ্ৰুৱই 5 বছৰত ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছিল, ধ্ৰুৱই কৰিছিল, প্ৰহ্লাদে কৰিছিল। এইটো 5 বছৰীয়া ভকতিটো তাৰমানে কি? কৰিও কুমাৰ কালৰ পৰা ভাগৱতৰ ধৰ্ম, এইটো
এইটো প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ। গতিকে সময় একেবাৰে সীমাত সন্নিকট, কোন সময়ত এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব তাৰ কোনো নিশ্চয়তা নাই। গতিকে সময় থাকোঁতে আপোনাৰ মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ যিটো সাৰ্থকতা সময় থাকোঁতে আপুনি কিন্তু লাভ কৰক, অন্য মাধ্যমেদি নহয়। এতিয়া যিবিলাকে ব্ৰহ্মক চিন্তা কৰে, ব্ৰহ্মক লাভ কৰে, ব্ৰহ্মলোক পায়। এতিয়া ৰামায়ণৰ স্বৰভং ঋষি ৰাম বনলৈ গৈছে। এতিয়া স্বৰভং ঋষি তাৰমানে এই মৃত্যুলোকত থকাৰ মানে সময় শেষ। এতিয়া তেওঁ ব্ৰহ্মলোক তপৰ দ্বাৰা ব্ৰহ্মলোক প্ৰাপ্তি কৰিছে, বহুত ব্ৰহ্মলোক প্ৰাপ্তি কৰিছে। ব্ৰহ্মাই দেখিলে যে ঋষি এই মৃত্যুলোকত আৰু কাম নাই, তেওঁক নিবৰ কাৰণে সুশৰীৰে স্বশৰীৰে নিবৰ কাৰণে বিমান পঠাই দিছে। ইপিনে স্বৰভং ঋষিয়ে গম পাইছে, তেওঁ তপৰ দ্বাৰা গম পালে যে বনলৈ ৰাম প্ৰভু আহি আছে। যেতিয়া বিমান পঠিয়াই দিলে, তেতিয়া বিমানত অহা সাৰথীয়ে প্ৰণাম জনাই ঋষিক সেৱা সৎকাৰ জনাই ক'লে যে ভগৱান পিতা ব্ৰহ্মাই আপোনাক নিবৰ কাৰণে, ভগৱান বুলি কৈছে, তাৰমানে 6টা ভোগৰ অধিকাৰী তেওঁ। গতিকে পিতাই মোক পঠাই দিছে যে আপোনাৰ মৃত্যুৰ লগত সময় শেষ, লৈ যাব দিছে। আপুনি বহুত পুণ্যৰ বলত, তপৰ প্ৰভাৱত আপুনি বহুত পুণ্য অৰ্জন কৰি ব্ৰহ্মলোক লাভ কৰিছে। তেতিয়া স্বৰভং ঋষিয়ে বোলে যিটোৰ কাৰণে হাজাৰ হাজাৰ বছৰ তপ কৰিছোঁ, সমস্ত ঋষিসকলে যোগ সাধনা কৰিছে, ধ্যান কৰিছে, যিটো বস্তু লাভ কৰা নাই মই বিদ্যমানে লাভ কৰিবলৈ গৈ আছোঁ, তেখেত আহি আছে, সেইজনৰ দৰ্শন নোপোৱালৈকে মই কেতিয়াও এই ধৰাধাম এৰি নাযাওঁ আৰু মোক কোনো ব্ৰহ্মলোকৰ প্ৰয়োজন নাই। সেইজনক পোৱাৰ লগে লগে মোৰ এই ব্ৰহ্মলোকতকৈ যিটো পৰম মুখ্য সুখ মই সেইটো লাভ কৰিম। গতিকে ভগৱন্তৰ সান্নিধ্য লাভ কৰাটো স্বৰভং ঋষিয়ে এইটো তপৰ দ্বাৰা জানি যে ৰাম যে জগতৰ ঈশ্বৰ, তেওঁ ভগৱন্তৰ অৱতাৰ, তেওঁ দৰ্শন পালে যে তেওঁ সমস্তবিলাক পুণ্য সিজি যাব, সেই কথাটো উপলব্ধি কৰি তেওঁ ব্ৰহ্মলোকো ত্যাগ কৰিছে। গতিকে এই ভকতি বস্তুটোত মুখ্য সুখ আছে। আমাৰ মনৰ যেতিয়া সংশয়, দুখ, যন্ত্ৰণা যেতিয়া আহে, আপুনি সাধু সংগৰ জৰিয়তে ভাগৱত শ্ৰৱণ কৰে, সমস্ত সংশয়, দুখ, ক্লেশ নাইকিয়া হৈ যাব। এতিয়া কাৰোবাৰ কিবা সংশয় আছে নেকি? কিবা দুখ ক্লেশ আছে নেকি এই সময়খিনি? এতিয়া গান্ধীজীয়ে কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল, যেতিয়া মই সংকটৰ সময়ত, সংকট মোৰ সন্মুখত যেতিয়া উপস্থিত হয়, তেতিয়াই মই গীতা মাতৃৰ ওচৰলৈ দৌৰ মাৰিছিলোঁ। অৰ্থাৎ গীতা পুথিখন তেওঁ হাতত তুলি লৈছিল। গীতা পুথিখন তেওঁ হাতত তুলি লৈ যেতিয়া গীতা পঢ়ে, তেওঁৰ মনৰ পৰা সমস্ত সংশয় কিন্তু দূৰ হৈ গৈছে। গতিকে আমাৰ এই মনৰ যিবিলাক সংশয়, এই সংশয়বিলাক, দুখ, যন্ত্ৰণা, কায়, ক্লেশ, এইবিলাক মষিমূৰ কৰাৰ একমাত্ৰ ব্যৱস্থাটোৱে হ'ল কি? ভাগৱত শ্ৰৱণ কীৰ্তন। ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে আপুনি অন্তকালত ভগৱন্তৰ সান্নিধ্য লাভ কৰিব। অৰ্থাৎ কৃষ্ণ 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 বুলি যিটো অন্তকালে প্ৰাণতে যে আদ্যৰ শব্দে তাংক মুকুতি দিয়ে, আৰু এক কিবা দিবা বুলি দুয়ো পদে লজ্জা হোৱা মাথা দমায়া থাকক, এই বস্তুটো লাভ কৰিব পাৰিব। অৰ্থাৎ এবাৰ কৃষ্ণ বুলি কওঁতেই তেওঁ মুখ্য প্ৰাপ্তি হ'লেই।
ভগৱন্ত বান্ধ খাই যায়, ভগৱন্তই চিন্তা কৰে আৰু দুবাৰ কৃষ্ণ মই কি দিম, তেতিয়া ভগৱন্ত তেওঁৰ ওচৰত ঋণী হৈ যায়। গতিকে আপোনাৰ এই বৃদ্ধ অৱস্থাটো আমাৰ প্ৰত্যেকৰে এদিন হ'ব। এই বৃদ্ধ অৱস্থাত আপোনাৰ সাৰথি, সুখ দিওঁতা, মুখ্য সুখ প্ৰদান কৰোঁতা এক বস্তুৱে হ'ল নাম বস্তু। এই নাম বস্তু আপুনি ভাগৱত শ্ৰৱণৰ জৰিয়তে আপোনাৰ হৃদয়ৰ মলিনতাবিলাক নাশ কৰি আপুনি হৃদয়ত প্ৰতিষ্ঠা কৰি লওক। মনটোক মন্দিৰলৈ ৰূপান্তৰ কৰক। মন্দিৰত গুণমালা থাকিব। ভাগৱতৰ বাংময় মূৰ্তি গুণমালা, সেই গুণমালা আপোনাৰ সকলো সময়তে প্ৰতিষ্ঠিত হৈ থাকিব। তেতিয়া আপোনাৰ বৃদ্ধকালত কাৰো সংগৰ প্ৰয়োজন নাই, কোনো সংগ নিদিয়ে। আপোনাৰ পুত্ৰ, বোৱাৰী, ল'ৰা ছোৱালী যেতিয়া আপুনি কৰিব নোৱাৰা হ'ব, একে ঠাইতে থাকিবলগীয়া হ'ব, থকা ঠাইতে থু সেকাৰ পেলাবলগীয়া হ'ব, শৌচ পেচাব কৰিবলৈ যেতিয়া কোনোবাই ধৰি লৈ যাবলগীয়া হ'ব, লাখুটি ভৰিৰ ওপৰত যেতিয়া থাকিবলগীয়া হ'ব, তেতিয়া আপোনাক সংগ কিন্তু কোনো নিদিয়ে। তেতিয়া কিন্তু সংগ কোনে দিব? এই মন মন্দিৰত প্ৰতিষ্ঠা হৈ থকা নাম বস্তুৱে আপোনাক সংগ দিব। সেই ব্যৱস্থাটো কিন্তু এই কুমাৰ কালৰ পৰাই কৰিব লাগিব। গতিকে এই দৰ্শনটো দিছে উদ্ধৱ মহন্তই কাৰুণ্য ভাষাৰে কান্দি কাটি ভগৱন্তক এনে প্ৰাৰ্থনা জনাইছে, যিটো প্ৰাৰ্থনা আমি যদি কৰিব জানো তেতিয়াহ'লে আমাৰ মংগল সাধন হ'বই হ'ব। যাওঁ কৃষ্ণ। অৰাম আমি মহামোহ গৃহ বাকী দুখে সংগলয়া ভগতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব মায়া দুস্তৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি